আচলতে সকলোৱে নিজৰ নিজৰ ঘৰত সকলো বস্তু বনাই নিজে নিজে খাই থাকে, সকলোৱে জানে। গতিকে মই যিহেতু বনোৱা ভিডিঅ'বোৰ দি থাকোঁ, গতিকে যিকোনো বস্তু বনালেই মই মোৰ নিজৰ ষ্টাইলত বনাওঁ আৰু মই ভিডিঅ'বোৰ আপোনালোকক দেখুৱাই থাকোঁ। মইনো কেনেকৈ বনাওঁ সেইটোহে দেখুৱাবলৈ আপোনালোকৰ আগত আগবঢ়াই দিওঁ। কেনেকুৱা পায় আপোনালোকে জনাব কমেণ্ট বক্সত। আজি এয়া দেখিছে নেপালী কাটিং ছাগলী মাংস লৈছোঁ। ধুনীয়াকৈ মাংসখিনি ধুই বাতি এটাত লৈ জোখমতে নিমখ দি দিছোঁ, হালধি গুড়ি এচামুচ, জিৰা গুড়ি এচামুচ, গৰম মছলা এচামুচ, মিট মছলা এচামুচ আৰু লাল মিৰ্চ এচামুচ দি দিছোঁ। লগতে 4টা পিঁয়াজ কাটি দি দিছোঁ আৰু মিঠাতেল 2 চামুচমান দি মেৰিনেট কৰি কিছু সময় ৰাখি থৈছিলোঁ। তাৰপিছতে মই কেৰাহীখনত 4 চামুচমান মিঠাতেল দি শুকান গৰম মছলা, লং, ইলাচি, দালচেনি, তেজপাত আৰু শুকান জলকীয়া 2টা দি মেৰিনেট কৰি থোৱা মাংসখিনি দি দিছোঁ। মাংসখিনি কিছু সময় ভাজিছোঁ যেতিয়ালৈকে মছলাখিনি ভাজ খাই নাযায় আৰু পিঁয়াজখিনি গলি নাযায়। ইয়াত দেখিছে কিছু সময় ভজাৰ পিছতে ধুনীয়াকৈ মাংসখিনি মছলাখিনি ধুনীয়াকৈ ভাজ খাই গৈছে, পিঁয়াজখিনিও গলি গৈছে। এইখিনি সময়তে মাংসখিনি যে মই মেৰিনেট কৰি ৰাখিছিলোঁ বাতিটোত, পানী অকণমান দি ইয়াতে দি দিছোঁ। দি কিছু সময় ঢাকনি লগাই দিম। এনেকৈ 2-3 বাৰ গৰম পানীত দি সিজাই থাকিম মই মাংসখিনি, যিহেতু কুকাৰত নিদিওঁ, এনেকৈ সিজাব লাগিব। গতিকে এনেকৈ গৰম পানী দি 2-3 বাৰমান সিজোৱাৰ পিছতে এয়া দেখিছে ধুনীয়াকৈ তেল বিৰিঙি ওলাই আহিছে। এইখিনি সময়তে মই 2টা কাটি ৰাখিছিলোঁ বিলাহী, সেই 2টা দি দিছোঁ। আলু 2টাও কাটি ৰাখিছিলোঁ, সেই 2টাই দিছোঁ। বিলাহীখিনি সিজি নোযোৱালৈকে মই ধুনীয়াকৈ ভাজি থাকিম। আলুখিনিও আধা সিজিব লাগিব। এনেকৈ ভাজি কিছু সময়ৰ পিছতে গৰম পানী দি দিছোঁ। এতিয়া ঢাকনিখন লগাই কিছু সময় উতলিবলৈ দিম। এই উতলতে মাংস আলু যিখিনি সিজিবলগীয়া আছে সিজি যাব। এয়া দেখিছে ঢাকনি খুলি মোৰ মাংস আলু ধুনীয়াকৈ সিজি গৈছে, দেখিবলৈও ধুনীয়া হৈছে। এয়া ৰেডি মোৰ মাংস। আজি পৰিৱেশন কৰিম পোলাওৰ লগত। গতিকে পোলাও বনাইছিলোঁ, লগতে কোমোৰা ভাজিছিলোঁ আৰু চালাড এখন বনাইছিলোঁ। আজি পোলাও, মাংস, ছাগলী মাংস কেনেকুৱা হৈছে আপোনালোকে মোক জনাবলৈ নাপাহৰিব দেই।